Hello friends, আজি মই বৰা চাউলৰ মিঠা পোলাও বনালো। কেনেকৈ বনালো তাক চাওঁ আহক। এয়া প্ৰথমতে মই পেন এখনত অলপ ৰিফাইন তেল দি ললো। তাৰ পিছত এয়া খাটি ঘিউ এচামুচ দিলো, চেণ্টটো ভাল হ'বৰ কাৰণে, খাবলৈও টেষ্ট হয়। তাৰ পিছত এয়া গুড় এবাটি দিলো। গুড়খিনি সৰু সৰুকৈ কাটি লৈছোঁ। কাটি এয়া তেলতে পুৰা গলি যোৱালৈকে লৰাই থাকিলোঁ। তাৰপিছত এয়া তেজপাত কেইখিলামান দিলোঁ। তেজপাত দিও আকৌ এবাৰ সুন্দৰকৈ লৰাই দিলোঁ। তাৰপিছত এয়া বৰা ভাত মই চয়া দি থৈছিলোঁ, তাকো এয়া গুড়তে সুন্দৰকৈ মিক্স কৰি পেলালোঁ। এয়া আকৌ ধুনীয়াকৈ মিলাই দিলোঁ। মিঠাটো আপোনালোকে জোখমতে দিব, গুড়টো। তাৰপিছত এয়া অকণমান আধা কাপমান গাখীৰ দিছোঁ, তেতিয়া খাবলৈ খুব ধুনীয়া টেষ্ট হয় আৰু মিঠা ভাতখিনি অলপ কোমলো হয়। এয়া চাওক, দেখিয়ে ভাল লাগিছে। তাৰপিছত এইদৰে মই গোটেইখিনি মিলাই সুন্দৰকৈ মোৰ পৰা মিঠা ভাতখিনি হৈ গ'ল। এয়া চাওক, যদি ভাল লাগিলে লাইক কমেণ্ট এটা কৰিব। থেংক ইউ। তাৰপিছত আপোনালোকে ইয়াত ড্ৰাই ফ্ৰুইটছ, নাৰিকল এই সকলোবোৰ সুন্দৰকৈ দি পৰিৱেশন কৰিব পাৰিব। তাৰপিছত এয়া মই নাৰিকল অলপমান কাটি দি দিলোঁ। তাৰ ওপৰত আকৌ এইবোৰ ড্ৰাই ফ্ৰুইটছ দি সুন্দৰকৈ সজাই দিলোঁ।